বেলাচিত সেনা অসম সংগঠনৰ নামত ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰা দুষ্ট চক্ৰৰ ওপৰত বিশ্বনাথ সদৰ থানাত এজাহাৰ দাখিল সঁচাতি দলৰ। এটা ভুৱা চক্ৰই গহপুৰ অঞ্চলত বেলাচিত সেনা অসমৰ সংগঠনৰ নামত ভুৱা নথিপত্ৰ ছপাই ব্যৱহাৰ কৰা দৃষ্টিগোচৰ হৈছে। বেলাচিত সেনা অসমৰ বিশ্বনাথ জিলা সমিতি বৰ্তমানো গঠন হোৱা নাই। সেই জিলা সমিতিৰ কোনো নথিপত্ৰ থাকিব নোৱাৰে। বৰ্তমানে বিশ্বনাথ চাৰিআলি আঞ্চলিক কমিটিখনেহে কাৰ্যক্ষম হৈ আছে। সভাপতি হিচাপে যতীন বৰাৰ মুখ্য সচিব সৌৰভজ্যোতি বৰাৰ দায়িত্বত আছে। গতিকে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এটা সঁচাতি দল উপস্থিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সাক্ষাৎ কৰি উক্ত ভুৱা ব্যক্তিকেইজনক অনতিপলমে চিনাক্ত কৰি বিহিত ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনায়। লগতে এজাহাৰ দাখিল কৰি দুষ্ট চক্ৰক ব্যৱহাৰ কৰা ভুৱা নথিপত্ৰ ফটোকপি সংলগ্ন কৰি দিয়া হৈছে বুলি বেলাচিত সেনা অসম বিশ্বনাথ আঞ্চলিক সমিতিৰ তৰফৰ পৰা সকলো কথা সদৰি কৰিছে। বিশ্বনাথ চাৰিআলিৰ পৰা অমিত দাসৰ ৰিপৰ্ট BTN নিউজ অসম। আৰক্ষী থানালৈ আমাৰ নামত বেলাচিত সেনা অসম বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ তৰফৰ পৰা মই নিজে সভাপতি যতীন বৰা আহিছিলোঁ। আমাৰ বিশ্বনাথ জিলা সমিতিৰ নামত ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি পেলাই এটা দুষ্ট চক্ৰই তেনেধৰণৰ কাৰ্যকলাপ চলাই আহিছে আৰু কালি সেইটো আমাৰ অৱগত হৈছে। অৱগত হোৱাত আমি সেই দুষ্ট চক্ৰটোৰ ওপৰত এখন এজাহাৰ দাখিল কৰিবলৈ আমি বিশ্বনাথ চাৰিআলি আৰক্ষী থানালৈ আহিছোঁ। ইয়াৰ উপৰিও আমি আৰক্ষী অধীক্ষক মহোদয়কো এখন দিম আৰু উপ আৰক্ষী মহোদয়কো এখন দিম, এজাহাৰ দিম। আমি দাবী জনাইছোঁ অতি শীঘ্ৰে সেই দুষ্ট চক্ৰক কৰায়ত্ব কৰি উচিত ব্যৱস্থা ল'ব লাগে আৰু কৰিব লাগে। এনেধৰণৰ সমাজত মানে জাতীয় সংগঠনৰ নামত ধন দাবীকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যকলাপ চলাই আহিছে। তাৰ প্ৰতি ৰাইজকো আমি অনুৰোধ জনাইছোঁ এই ভুৱা সংগঠনৰ যিসকল পালি নেতা ওলাইছে সেইসকলক কৰায়ত্ব কৰিব লাগে। সেইসকলক চিনাক্ত কৰি পেলাই ৰাইজ প্ৰশাসন ব্যৱস্থাক আমি অনুৰোধ জনাইছোঁ বিহিত ব্যৱস্থা ল'বৰ বাবে আমি সজোৰে মানে অনুৰোধ জনাইছোঁ। এই চক্ৰটোত আপোনালোকক আমি জনাব বিচাৰোঁ, এইটো অৱশ্যে তেওঁলোকে গহপুৰ অঞ্চলত এই কাৰ্যটো কৰিছে। মানে তেওঁলোকে ব্লকত গৈ পেলাই মানে কেন্দ্ৰীয় সমিতিৰ হেৰি আছে বুলি কাৰ্যসূচী আছে বুলি তেওঁলোকে কৰিছে। এইখন পত্ৰ প্ৰেৰণ কৰিছে আৰু তেওঁৰ দিগন্ত মুদৈ বুলি এজন আৰু দীপাংকৰ ভূঞা বুলি দুজন। দীপাংকৰ ভূঞা তেওঁ এজন সভাপতি, দীপাংকৰ ভূঞা তেওঁ সভাপতি বুলি চহী কৰিছে আৰু দিগন্ত মুদৈয়ে তেওঁ মুখ্য সচিব বুলি চহী কৰিছে। তেওঁলোকে বেলাচিত সেনাৰ মুখ্য জিলা কাৰ্যালয় বিশ্বনাথ চাৰিআলি মধুপুৰত অৱস্থিত বুলি তেওঁলোকে এইখন ছপাই লৈছে। সম্পূৰ্ণ ভুৱা, কাৰণ আমাৰ ইয়াত বিশ্বনাথ চাৰিআলিত বিশ্বনাথ জিলা গঠন হোৱাই নাই। আমি আঞ্চলিকেহে কাৰ্যক্ষম হৈ আছোঁ, আঞ্চলিকেহে কাম চলাই আছোঁ। অৱশ্যে বিশ্বনাথ জিলাখনৰ কাৰণে আমি যোজা চলাই নথকা নহয়, কিন্তু ঘটনা হৈছে সেই পৰ্যায়ত আলোচনাহে চলি আছে, সম্পূৰ্ণ হোৱাগৈ নাই। আৰু সম্পূৰ্ণ হ'লে আপোনালোকে গম পাব, আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সকলোকে অৱগত কৰিম। কিন্তু ঘটনা হৈছে কেন্দ্ৰীয় সমিতিৰ এই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় সমিতিৰ অনুমোদন লাগে, কেন্দ্ৰীয় সমিতিহে আমাক এপ্ৰুভ কৰিব। কিন্তু ঘটনাটো হৈছে তেওঁলোকে ভুৱা নথি ছপাই লৈ এনেধৰণে ভুৱা নথি ছপাই লৈ পেলাই কেন্দ্ৰীয় সমিতিৰ অনুষ্ঠানৰ নামতে তেওঁলোকে পইচা সহায় সহযোগিতা বিচাৰে। সহায় সহযোগিতা কি তেওঁলোকে অৰ্থ সংগ্ৰহ কৰিছে। গতিকে ইয়াৰ বাবে আমি প্ৰশাসনক কঠোৰভাৱে ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ। কেন্দ্ৰীয় সমিতিৰ লগত আপোনালোকৰ কথা বতৰা চলাই ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত কথা বতৰা হৈছে আৰু কেন্দ্ৰীয় সমিতিৰ আমাৰ যিজন তত্ত্বাৱধায়ক আছে তেখেতো অৱগত হৈছে। তেখেতেও ইতিমধ্যে প্ৰচাৰ মাধ্যমৰ যোগেদি সমূহ ৰাইজক অৱগত কৰিছে যে এই বিশ্বনাথ চাৰিআলিত বা বিশ্বনাথ জিলাত কোনো জিলা গঠন হোৱা নাই আৰু এয়া ভুৱা চক্ৰ। গতিকে ইয়াত এখন আঞ্চলিকহে আছে। তাৰ বাবে আমি কেন্দ্ৰীয় সমিতিৰ আমাৰ মুখ্য সচিব মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ। তেখেতসকলেও ইয়াত বিহিত ব্যৱস্থা ল'ম বুলি আমাক কথা দিছে।